চিচি কেমেৰাৰ নিৰীক্ষণত থকা ফাৰ্ম হাউচখনৰ গ্ৰীণ ৰুমটোলৈ সোমাই গৈছিলোঁ ছিঙি থোৱা ৰঙালাওবোৰ চাবলৈ। অনুমতি কি ল'ম? স্বয়ং গৃহস্থই কেমেৰা হাতত লৈ মোৰ ভিডিঅ' কৰি দিছিল। গতিকে এবেলাৰ বাবে নিজকে ফাৰ্ম হাউচখন মোৰ বুলিয়ে ভাবি লৈছিলোঁ। লিখি থোৱা আছে, ভাল লাগিছে কথাখিনি। যিটো কাম কোনেও কৰিব নোৱাৰে সেইটো তুমি কিয় নোৱাৰিবা? ফাৰ্মিং ইজ এ প্ৰফেশ্যন অফ হোপ। তাৰপিছত কৰ্মই মানুহৰ তিনিটা ডাঙৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে। এই ফাৰ্ম হাউচখন চমৰীয়াৰ যুৱক মিতুল কলিতাৰ। আপোনালোকে আগতেও এই ফাৰ্ম হাউচখন দেখিছে মোৰ ভিডিঅ'ত। মই যোৱা সপ্তাহত চমৰীয়ালৈ যাওঁতে ফাৰ্ম হাউচখনত সোমাই আহিছিলোঁ। মিতুল যথেষ্ট পৰিশ্ৰম কৰিব পৰা ল'ৰা। পুৱা 3 বজাতে শোৱাৰ পৰা উঠি তেওঁ ফাৰ্ম হাউচলৈ ওলাই আহি নিজে লাগি যায় কামত। যথেষ্ট উৎপাদন হয় যদিও বাৰিষা কলহী নদীৰ বানপানীয়ে সকলো গছ গছনি মাৰি পেলায়। এইবাৰ মিতুলে এটা বেলেগ টেকনিক খটুৱাইছে। চাং বনাই তাৰ ওপৰত বস্তাত মাটি আৰু সাৰ দি পুলি ৰোপণ কৰিছে। এইবাৰ বানপানীয়ে একো গছকে মাৰিব নোৱাৰিব। এই ফাৰ্ম হাউচখনৰ উপৰিও মিতুলৰ ঠিক সত্ৰৰ ৰাস্তাটোত এখন দোকান আছে য'ত সাৰ আৰু গছৰ যিকোনো শস্যৰ গুটি পোৱা যায়। সেইখনো যথেষ্ট ডাঙৰ দোকান। তাত মিতুলেও যথেষ্ট সময় দিয়ে, তাৰ লগতে ফাৰ্ম হাউচখনতো সময় দিয়ে। মোৰ খুব ভাল লাগে এনেকুৱা পৰিশ্ৰম কৰি নিজৰ জীৱনটোক আগবঢ়াই যোৱা মানুহবিলাকক মই উৎসাহ যোগায়ো ভাল পাওঁ। সেইকাৰণে যেতিয়াই মই যাওঁ এই ফাৰ্ম হাউচখনত মই এবাৰ সোমাই আহোঁ। মোৰ পৰা লাও কাটাৰ অনুমতি দিছে গৃহস্থই, যদিও চিচি কেমেৰাৰ ন'টিছ লগাই থোৱা আছে। এতিয়া এইটোতো মই ভিডিঅ' কৰিম। কোনটো চিঙৰিটোৱে নে সেইটো? এতিয়া ভিডিঅ'টো কৰাৰ পিছত মোক ইয়াৰ আগতে এদিন এইখন ফাৰ্ম হাউচৰে এটা ভিডিঅ' কৰোঁতে তলত মোক এজনে সুধিছিল আপুনি যে পাচলিবোৰ আনে পইচা দিয়ে নে নিদিয়ে? এতিয়া মই নাজানো গৃহস্থই মোৰ পৰা পইচা লয় নে নলয়। এতিয়া ভায়েক হয়, এতিয়া পইচা মোৰ ফালৰ পৰা যাচিম। বাকী গৃহস্থই লয় নলয়তো গৃহস্থ এইখনৰ মালিক কৃষক মিতুলে। এয়া লগতে দিছে লাও ৰাগ, ইমান ধুনীয়া লাও ৰাগকেইডাল। তাৰপিছত এয়া ৰঙালাও, এয়া ৰঙালাও বহুত সোৱাদ। আৰু মোৰ ঘৰত আৰু এটা আছে ইয়াৰ আগতে দিয়া ৰঙালাও। এয়া গুৱাহাটীলৈ নিম। কটাৰীখন কাঁচিখন ক'ত গ'ল? এনেকৈ নিজৰ বাৰীত নাথাকিল কি হ'ল? লোকৰ বাৰীত অকণমান সময়ৰ কাৰণেতো পাৰ্মিশ্যন দিছে। এইখিনিও ভাগ্য থাকিব লাগিব। আনৰ তাকো এনেকুৱা এখন ফাৰ্ম হাউচৰ পৰা লাও কাটাৰ যিটো পাৰ্মিশ্যন, এইটো বহুত ডাঙৰ ভাগ্য। এইটো ছিষ্টেমটো কি এবাৰ মাটিৰ পৰা হোৱা নাই, ইয়াৰ পৰা হৈছে। এইখিনি মাটিত হৈ যাব আৰুতো এমাহৰ পিছত বানপানী হ'বই ন? এই বুদ্ধিটো কোনে দিলে এই চাঙৰ ওপৰত দিয়াটো? এইটো ইউনিক কনচেপ্ট কিন্তু দেই। মোক যেতিয়া কৈছে বোলে জিকা বাইদেউ লগাইছোঁ, মই দুদিনমানৰ পিছতচোন বানপানী হ'ব বোলে। নাই, এবাৰ ছিষ্টেম বেলেগ। এডাল কি হয়? স্কচৰ গছ। লাও লাগি আছে। আজি কিমান লাও বেচা হ'ল? মিতুল মুঠতে এতিয়া আদৰ্শ খেতিয়ক আৰু। লাও আৰু কোমোৰা একেলগে আছে ন? এইটো জালি এটাত 35 টকাকৈ। সেইকাৰণে আমাৰ সেইফালে যাওঁতে 50 টকা হৈ যায়। এইটো বাৰিষাটো আৰু নাইকিয়া হৈ যাব পাচলি। শাকটো গাঁঠি মাৰি ভাজো। এটা মুঠা পানী দিয়াত মই সহায় কৰিলোঁ। ডাঙৰ ডাঙৰ লাগিছে মুঠাটো। 20 টকা। 20 টকীয়া মুঠা। 20 টকীয়া মুঠি নিয়ে। আজিকালিতো 10 টকাৰ মুঠা বিক্ৰী নহয়েই। হাতেৰে টানি চিঙিব পাৰোঁ। নালাগে, নষ্ট হ'ব। আপোনালোকে চাগে মোৰ মোনাটো দেখি ভাবিছে মই অকলে ইমানবোৰ পাচলি খামনে চাগে। মই বিলাই ভাল পোৱা মানুহ। এয়া পাচলি 4-5 ঘৰ মানুহৰ ঘৰলৈ পঠালোঁ। যিসকলক এবাৰ দিব নোৱাৰিলোঁ, ইয়াৰ পিছৰবাৰ দিম দেই, অভিমান নকৰিব। লগ পাম নতুন ভিডিঅ' লৈ।